হঠাতে ৰাজপথলৈ ওলাই আহিল এজাক মহিলা। নগাঁৱৰ ডিমৰুগুৰিৰ সতী জয়মতী পথৰ এই মহিলাসকল ওলাই আহিল এখন সুৰাৰ বিপণীৰ বিৰুদ্ধে। অভিযোগ অনুসৰি ডিমৰুগুৰিৰ সতী জয়মতী পথৰ সমীপতে এখন সুৰাৰ বিপণী খোলাৰ যো-জা চলিছে আৰু এতিয়া মহিলাসকলে এই স্থানত নিদিয়ে সুৰাৰ বিপণী খুলিবলৈ। ঢিঙৰ জনৈক দীপমণি শইকীয়া নামৰ ব্যক্তিগৰাকীয়ে খুলিবলৈ লোৱা সুৰাৰ বিপণীৰ বিৰুদ্ধে এইদৰে ওলাই আহি মহিলাসকলে ক'লে যে সুৰাৰ বিপণী মুকলি কৰাৰ ক্ষেত্ৰত দীপমণি শইকীয়াই লোৱা নাই স্থানীয় লোকৰ নো অবজেকশ্যন চাৰ্টিফিকেট। আনহাতে এই স্থানত সুৰাৰ বিপণী হ'লে পৰিৱেশ বিনষ্ট হোৱাৰ লগতে যুৱ প্ৰজন্ম ধ্বংসৰ গৰাহত পৰিব বুলিও আশংকা কৰিছে এইসকল লোকে। স্থানীয় লোকৰ নো অবজেকশ্যন চাৰ্টিফিকেটৰ ক্ষেত্ৰতো দীপমণি শইকীয়াই জালিয়াতিৰ আশ্ৰয় লোৱা বুলিও অভিযোগ কৰে এইসকল মহিলাই। আনহাতে এই স্থানত সুৰাৰ বিপণী খোলাৰ বিৰুদ্ধে ইতিমধ্যে মহিলাসকলে অভিযোগ দাখিল কৰিছে জিলা আয়ুক্তৰ লগতে আবকাৰী বিভাগতো। যে ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। আমাক নালাগে, আমাক কেতিয়াও নালাগে, পৰিৱেশ বেয়া হ'ব আৰু দ্বিতীয়তে আমাৰ উঠি অহা ল'ৰাবিলাক দিব নোৱাৰো। শেষ হৈ গৈছে। আজি এটা ল'ৰা শ্ৰাদ্ধ হৈ উঠিছে, 30 বছৰীয়া এটা ল'ৰা। গতিকে আমি আৰু আমাৰ ল'ৰাখিনিক আমি উঠি অহা ল'ৰাখিনি মৰিবলৈ দিব নোৱাৰো। পুৰুষসকলে চহী দিব পাৰে, তেখেতসকলেতো মত বিচাৰে, মহিলাসকলেহে অশান্তি ভোগ কৰে। গতিকে আমি অশান্তি আৰু কেইবাটাও গলি আছে, গোটেইখিনি ওচৰ চুবুৰীয়া কৰ্মকৰ্তা তেওঁলোকে সদায় কৰিব লাগিব, সদায় খাব লাগিব, সদায় কৰা সদায় খোৱা। পঞ্চায়ত হয় গাঁৱৰ পৰিৱেশ। ইয়াত 3টামান গলি আছে আমাৰ গাঁৱৰ পৰিৱেশ। গতিকে ইয়াত বহুত স্কুলীয়া ল'ৰা ছোৱালী আছে, কলেজীয়া ল'ৰা ছোৱালী আছে, ঢেৰ কৰ্ম কৰা ল'ৰা ছোৱালী আছে, বহুতো সদায় কৰা সদায় খোৱা। গতিকে তেনেকুৱা কৰ্ম কৰা ল'ৰা ছোৱালী আছে। গতিকে ওৱান শ্বপখন হ'লে আমাৰ বহুতো বিপদ হ'ব। সদায় ওচৰত পালে যেতিয়া দূৰলৈকে যায়, এতিয়া ওচৰত পালেতো আৰু খাব। গতিকে আমাক নালাগে, মুঠতে আমি সম্পূৰ্ণ নালাগে বুলি আমি প্ৰতিবাদ কৰিছোঁ। গতিকে নালাগে আমাক। খাব নজনাখিনিও খাব, শিকিব লাগিব, শিকি যাব। কাৰণ ওচৰতে হ'ব যেতিয়া তেওঁলোকক শিকিব। গতিকে আমাক নালাগে, মুঠতে নালাগে আৰু ওৱান শ্বপ হ'ব নোৱাৰিব। আজি মহিলাসকল ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে, কিহৰ কাৰণে আপোনালোকে? আমাৰ এতিয়া এইখিনিতে নতুনকৈ মল এখন খুলিবলৈ ওলাইছে। পিছলৈ শুনি আছোঁ 12লৈ পৰিণত হ'ব বুলি শুনি আছোঁ। যিহেতু এতিয়া আমাৰ এইখিনি ৰাস্তাৰ পৰা আপোনাৰ 200 মিটাৰ আঁতৰত হ'বলগীয়া আছিলে। এতিয়া মেইন ৰাস্তা আপোনাৰ 10 মিটাৰো নহয়গৈ। ইয়াত খুলিব বিচাৰে, আমি সেইটো কাৰণে আপত্তি জনাই আছোঁ। যিহেতু এইখিনি জনবসতি ঘন, অকণমান আগলৈ মছজিদ এটাও আছে, অকণ ভিতৰ ছাইডলৈ নামঘৰো আছে। মানে এতিয়া উঠি অহা প্ৰজন্মখিনি ভৱিষ্যতটো চিন্তা কৰি আমি এইখিনি খুলিবলৈ মানে বন্ধ কৰিবলৈ চেষ্টা কৰিম, খুলিব নিদিওঁ। মানে এজন দীপমণি শইকীয়া, তেওঁ ঢিঙৰ হয়। তেওঁ ইয়াত ঘৰ ভাড়া লৈছে বুলি শুনিছোঁ। আজি 13 মাহ ধৰি তেওঁ বোলে ভাড়া দি আছে বুলিও আমি শুনি আছোঁ। বস্তুটো সিহঁতে তলে আগৰ পৰা কৰি আছোঁ। আমি গম পোৱা দিছিলোঁ। আজি আমি 5-6 মাহৰ ভিতৰৰ পৰা গম পাই আমি আপত্তি কৰি আছোঁ। তেওঁলোকৰ DC অফিচতো দিছোঁ, আমি এক্সেল অফিচতো দি আছোঁ, কাগজ দিছোঁ আপত্তি দৰ্শাই পেলাই। এই ৱাইন শ্বপখন খোলাৰ সন্দৰ্ভত তেওঁলোকে স্থানীয় মানুহৰ পৰা চহী পত্ৰ কিবা সংগ্ৰহ কৰিছে নেকি? তেওঁলোকে মানে প্ৰথমে নজনাকৈ কৰিছে। আপোনাৰ বুলি দিছিলে, কি কয় অফ শ্বপ বুলি দিছিলে। তেওঁলোকক মানে এইটো বিষয়ে মানে জনাই পেলাই চহী লোৱা নাছিলে, নজনোৱাকৈ চহী লৈছিলে। চহী লৈ সন্মতি কাগজখনত মানে চহী লৈছিলে। আৰু আমাৰ এইটো ভোটাই পাথৰি পঞ্চায়ত পৰে, গাঁও পঞ্চায়ত পৰে। হয়।